নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, এটা বহুত ভাল খবৰ যে অসম পুলিচৰ ৰিটেন এক্সামৰ এডমিট কাৰ্ড আহি গ'ল। হয় বন্ধুসকল, যিসকলে অসম পুলিচৰ সাব ইন্সপেক্টৰৰ যিটো ৰিটেন এক্সাম হয়, তো যদি আপোনালোকে ফ্ৰেণ্ডছ সাব ইন্সপেক্টৰত এপ্লাই কৰিছিলে, তো আপোনালোকৰ কাৰণে এটা আহিছে ভাল খবৰ। তো আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় ৰিটেন এক্সামৰ, তো এডমিট কাৰ্ডখন আপোনালোকৰ আহি গ'ল। তো ফাইনেলি ইম্পৰ্টেণ্ট নটিচ এখন আহিছে। তো আপোনালোকৰ এই নটিচখনত উল্লেখ কৰিছে যে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, তো আপোনালোকে এডমিট কাৰ্ডখন কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব, তো আপোনালোকৰ এক্সাম কেতিয়া হ'ব, সকলোবিলাক তথ্যই এই নটিচখনত উল্লেখ কৰিছে। তো আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো বন্ধুসকল, অসম পুলিচৰ যিটো সাব ইন্সপেক্টৰ হয়, যদি আপোনালোকে ফ্ৰেণ্ডছ সাব ইন্সপেক্টৰত এইবাৰ এপ্লাই কৰিছিলে, তো আপোনালোকৰ যিখন ৰিটেন এক্সামৰ এডমিট কাৰ্ড হয়, তো ফাইনেলি এডমিট কাৰ্ডখন আহি গ'ল। তো আপোনালোকে এতিয়া এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকক নটিচখন দেখুৱাই দিছোঁ। তো ফ্ৰেণ্ডছ, এইখনে আছে অসম পুলিচৰ ফালৰ পৰা অহা নটিচখন। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যিটো সাব ইন্সপেক্টৰৰ ভেকেঞ্চি আছিলে, ইয়াত আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। 23 ডিচেম্বৰৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াত উল্লেখ কৰিছে আপোনালোকে ৰাতিপুৱা 11টা বজাৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰোঁতে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছিলে, এপ্লিকেশ্যন নাম্বাৰ বা আপোনালোকৰ নামটো আৰু ডেট অফ বাৰ্থটো দি কিনে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াতে এইটো উল্লেখ কৰিছে নটিচখনত। আৰু আপোনালোকৰ যিটো এক্সাম হয়, ৰিটেন এক্সামটো আপোনালোকৰ অহা জানুৱাৰী মাহৰ 5 তাৰিখে আপোনালোকৰ অনুষ্ঠিত হ'ব বুলি ইয়াত উল্লেখ কৰিছে। তো আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন চলাওক যদি আপোনালোকে এপ্লাই কৰিছিলে। তো আপোনালোকক পষ্টৰ যিখিনি পষ্ট আছিলে, পষ্টখিনিৰ বিষয়ে ইয়াত অলপ ডিটেইলছত জনাব বিচাৰিছোঁ। ইয়াত আপোনালোকৰ 144টা পষ্ট আছিল সাব ইন্সপেক্টৰ ইউবিৰ আছাম পুলিচ। তাৰপিছত আপোনালোকৰ 51টা পষ্ট আছিল সাব ইন্সপেক্টৰ এবি ফৰ আছাম কমাণ্ডো বেটেলিয়ন। তাৰপিছত আপোনালোকৰ পষ্ট আছিল 7টা পষ্ট আছিলে সাব ইন্সপেক্টৰ পুলিচ অফ কমিউনিকেশ্যন ইন APRO। লগতে আপোনালোকৰ এটা পষ্ট আছিলে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স। তাৰপিছত আপোনালোকৰ এইখিনিয়ে পষ্ট আছিলে যিখিনি সাব ইন্সপেক্টৰৰ কাৰণে পষ্টখিনি মুকলি কৰিছিলে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি এই পষ্টখিনিত এপ্লাই কৰিছিলে, তো আপোনালোকে এতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব অহা 23 ডিচেম্বৰৰ পৰা। তো এইটোৱেই আছিল আপোনালোকৰ আপডেটটো। আপোনালোকে নিশ্চয় আপডেটটোৰ বিষয়ে গম পালে। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।